ৰাজপথৰ এক আতংকত পৰিণত হৈছে অবৈধভাৱে ৰখাই থোৱা ট্ৰাক। হয়, ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া জমদূত ৰূপত ৰৈ থাকে বহু ট্ৰাক। চৰকাৰ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা অমান্য কৰি ঘাইপথত চলি আছে ট্ৰাকৰ অবৈধ পাৰ্কিং। ৰাজ্যত সংঘটিত ধাৰাবাহিক পথ দুৰ্ঘটনাৰ অন্য এটা মূল কাৰণ হিচাপে ঘাইপথৰ অবৈধ পাৰ্কিং এই মুহূৰ্তত বিবেচিত হৈছে। কোনো ধৰণৰ সাংকেতিক চিহ্ন আৰু সতৰ্কতামূলক ব্যৱস্থা নোলোৱাকৈ ঘাইপথত ৰখাই থোৱা হয় ট্ৰাক। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ঘাইপথত গধুৰ আৰু বাণিজ্যিক বাহন পাৰ্কিঙৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি জিলা প্ৰশাসনেও জাৰি কৰিছে নিৰ্দেশনা, কিন্তু সকলো কঠোৰ নিৰ্দেশনাক অংগুষ্ঠ দেখুৱাই একাংশ ট্ৰাক চালকে নিজৰ মৈমতালি চলাই ঘাইপথৰ দাঁতিত অবৈধভাৱে ৰখাই থয় ট্ৰাকসমূহ, যাৰ ফলত ৰাজ্যত সংঘটিত হৈ আহিছে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা। প্ৰতিদিনেই প্ৰাণ হেৰুৱাইছে বহু লোকে। ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ঘাতকৰ ৰূপত ৰৈ থাকে এই ট্ৰাকসমূহ। শাৰী শাৰীকৈ অবৈধভাৱে এই ট্ৰাকসমূহ পাৰ্কিং কৰি থোৱা হয়। এই ক্ষেত্ৰত জিলা প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে যদিও আৰক্ষীৰ ভূমিকাক লৈ কিছু প্ৰশ্নৰ এই মুহূৰ্তত অৱতাৰণা হয় যে কি কাৰণত এনেদৰে চালকসকলে মৈমতালি চলাই আহিছে, কাৰ আশীৰ্বাদ পুষ্ট হৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এই বিষয়ক লৈ সচেতন ৰাইজে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন কৰে। যোৱা ২-৩ দিনত কেইবাটাও ভয়ংকৰ তথা শিহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হৈছে। উত্তৰ গুৱাহাটীত দুদিন পূৰ্বে সংঘটিত হোৱা এটা ভয়ংকৰ পথ দুৰ্ঘটনাত ৩জনকৈ যুৱকে প্ৰাণ হেৰুৱাইছে। কালি দিনটো দেখিবলৈ পোৱা হৈছে ডিমৰীয়াত তেতেলীয়াত সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা, য'ত নেকি ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰিছিল এখন বলেৰো বাহনে। অৰুণাচলৰ এটা পৰিয়াল নিঃশেষ হৈছিল সেই দুৰ্ঘটনাত। ৪জন লোকে থিতাতে প্ৰাণ হেৰুৱাইছিল। গতিকে ইয়াৰ পিছতে আকৌ এই বিষয়টো প্ৰাসংগিক হৈ পৰিছে যে কি কাৰণত অবৈধভাৱে নিৰ্দেশনা দিয়াৰ পিছতো ৰখাই থোৱা হয় এইসমূহ ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এই বিষয়টো সন্দৰ্ভত আমি অধিক কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ 4গৰাকীকৈ সতীৰ্থ সাংবাদিক আমাৰ সৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত। আমাৰ সৈতে আছে গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ, বিষ্ণু শইকীয়া শিৱসাগৰৰ পৰা সংযুক্ত হৈছে আমাৰ সৈতে প্ৰদীপ গগৈ, আৰু নগাঁৱৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে জ্যেষ্ঠ সতীৰ্থ নীলোৎপল বৰা। মই প্ৰিয়ব্ৰত আপোনাৰ সৈতে প্ৰথম সংযুক্ত হ'ম। গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা হৈছে শেহতীয়াকৈ পাৰ্শ্বৱৰ্তী আমিনগাঁৱত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল। এই কালিৰ দিনটো দেখিবলৈ পোৱা হ'ল তেতেলীয়াত সংঘটিত হ'ল এটা ভয়ংকৰ দুৰ্ঘটনা। 4জনীয়া এটা পৰিয়াল নিমিষতে ছাৰখাৰ হৈ গ'ল। হয় জয়ন্ত, ইটোৰ পিছত সিটো ধাৰাবাহিক দুৰ্ঘটনাই কঁপাই পেলাইছে বৰ্তমান সময়ত ৰাজ্যবাসীক। আৰু বৰ্তমান সময়ত আপুনি উল্লেখ কৰা ধৰণে আমিনগাঁৱতে উপস্থিত আছোঁ। আৰু ইয়াৰ পৰা যদি মোৰ সন্মুখত ঠিক 200 মিটাৰৰ পৰা 300 মিটাৰ যাওঁ তেন্তে শৰাইঘাট দলং আমি পামগৈ। আৰু মোৰ পিছফালে যিখন ট্ৰাক দেখিছে, ইতিমধ্যে কেমেৰাত প্ৰভাত সিঙৰ সহযোগত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এখন বৃহৎ ট্ৰাক ৰাখি থোৱা হৈছে আৰু ৰাস্তাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে মাজত এই ট্ৰাকখন ৰৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে আমি দেখুৱাইছোঁ NL01 FF7655 এই নম্বৰৰ ট্ৰাকখন বৰ্তমান সময়ত কেনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে ৰাখি কোনো ধৰণৰ চালক হেণ্ডিমেন নোহোৱাকৈ ট্ৰাকখন এনেধৰণে এৰি গুচি যোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে আপুনি ইতিমধ্যে যি কথা উল্লেখ কৰিছিলে যে যদিহে কোনো এখন ট্ৰাক বা কোনো এখন বাছ বা কোনো এখন বাহন ৰাষ্ট্ৰীয় ঘাইপথত বেয়া হয়, যদিহে মেৰামতিৰ কাৰণে ৰাখিব লগা হয়, তেন্তে কেতবোৰ সাংকেতিক চিহ্ন আৰু সতৰ্কতামূলক ব্যৱস্থা হাতত ল'ব লাগে বা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু বৰ্তমান সময়ত যদি আমি চাওঁ তেন্তে এই ট্ৰাকখনৰ চাৰিওদিশে কোনো সতৰ্কতামূলক বা সাংকেতিক চিহ্নটো বাদেই গাড়ীখনত যি আচলতে সংলগ্ন হৈ থকা যিসমূহ ছিগনেল লাইট থাকে বা যি হেজাৰ্ড থাকে, সেয়াও বৰ্তমান সময়ত কিন্তু অন কৰা বা জ্বলি থকা দেখিবলৈ পোৱা নাই। গতিকে একেবাৰে জ্ঞানহীনভাৱে এই বাহনখনৰ চালক আৰু হেণ্ডিমেন যিয়ে নাথাকক কিয়, তেওঁলোকে গাড়ীখন ইয়াত এৰি বৰ্তমান সময়ত ইয়াৰ পৰা অন্তৰ্ধান হোৱা দেখিবলৈ পোৱা গৈছে। আৰু একেবাৰে যদি চাওঁ তেন্তে বৰ্তমান সময়ত দেখিছোঁ আমি যথেষ্ট এটা ব্যস্ত ৰাজপথ, যথেষ্ট ব্যস্ত এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই পথেৰে হাজাৰ হাজাৰ গাড়ী আহিছে, বিভিন্ন স্থানৰ পৰা গাড়ীসমূহ আহে। ৰঙিয়া, বেলতলা, ছয়গাঁও,
ইত্যাদিকে কৰি নামনি অসমৰ প্ৰায়সমূহ যিসমূহ বাহন আচলতে গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিব লগা হয় সেই গোটেই বাহনসমূহে এই পথেৰে আচলতে গুৱাহাটী মহানগৰীৰ দিশে অগ্ৰসৰ হয় এক জ্বলন্ত উদাহৰণ আপুনি দেখুৱালে এখন ডাম্পাৰ প্ৰকাণ্ড ডাম্পাৰ প্ৰায় মাজতে ৰখাই থোৱা হৈছে এয়াই হৈছে কৰ্মকাণ্ড জ্ঞানহীনতা একাংশ চালকৰ আৰু এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হয় সংযুক্ত হৈ থাকিব দৃশ্য দেখুৱাই থাকিব প্ৰিয়ব্ৰত বিষ্ণু আছে আমাৰ সৈতে বিষ্ণু ৰাষ্ট্ৰীয় ঘাইপথৰ এই অবৈধ পাৰ্কিঙৰ কথা কৈ থাকিলেও শেষ নহ'ব ঘাতকৰ ৰূপত জমদূতৰ ৰূপত এতিয়া এনেদৰেই অবৈধভাৱে সাৰি কৰি ৰখোৱা হয় এই ট্ৰাকসমূহ আৰু যাৰ পৰিণতিত এতিয়া প্ৰাণ হেৰুৱাইছে বহুজনে চাওক অবৈধ পাৰ্কিঙৰ কথা যদি আমি কওঁ উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা আছে সেই নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অবৈধভাৱে ট্ৰাক বা গধুৰ যান বাহন পাৰ্কিং কৰিব নোৱাৰে সেয়া ইতিমধ্যে বহু পূৰ্বে দি থোৱা হৈছে কিন্তু যি স্থানীয় প্ৰশাসন থাকে বা যান বাহন আৰক্ষী থাকে তেওঁলোকে কিন্তু উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা থাকে তেওঁলোকে যি ধৰণে পালন কৰিব লাগে বা প্ৰশাসনে যি ধৰণে এই বিষয়টোত গুৰুত্ব আৰোপ কৰিব লাগে যাৰ জৰিয়তে বহু বছৰ ধৰি ধাৰাবাহিকভাৱে দুৰ্ঘটনা সংঘটিত হৈ আহিছে বহু লোকৰ মৃত্যু হৈছে আৰু মই আজি দেখুৱাম কালি তেতিলাত যিটো দুৰ্ঘটনা সংঘটিত হৈছিল 3জন লোকৰ মৃত্যু হৈছিল আবাৰ পৰা কিছু মাত্ৰ কেই কিলোমিটাৰমান আগত আছে আৰু এই মুহূৰ্তত চাওক এয়া যোৰাবাটত এখন ট্ৰাক এই ধৰণে অবৈধভাৱে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাৰ্কিং কৰি থৈছে আৰু এয়া হৈছে যোৰাবাটৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সকলোৱে জানে যিসকলে গুৱাহাটীলৈ এইটো ৰাস্তাৰে অহা যোৱা কৰে যে অকুৱা পকুৱা এটা পথ আৰু য'ত নেকি যথেষ্ট কম আছে পথৰ কাষত ঠাই যথেষ্ট কম থাকে আৰু তাতেই এনেধৰণে গাড়ী ইয়াত পাৰ্কিং কৰি থোৱা হৈছে এখন ট্ৰাক পাৰ্কিং কৰি থোৱা হৈছে আৰু কাষতে আছে যোৰাবাট থানাৰ যিসকল যান বাহন আৰক্ষী বিষয়া আছে তেওঁলোকে কিন্তু ইয়াত টহল দি থকাৰ পিছতো এই ধৰণৰ যিসমূহ অবৈধ পাৰ্কিং বা এনেধৰণে কোনো অনুমতি নোহোৱাকৈ বা নিৰ্দেশনা নথকা স্বত্তেও এই ধৰণে কিন্তু পাৰ্কিং কৰি আহিছে যাৰ ফলস্বৰূপে কালি তেতিলাত যি দুৰ্ঘটনা সংঘটিত হ'ল সি অত্যন্ত মৰ্মান্তিক আৰু দুৰ্ভাগ্যজনক ঘটনা গতিকে এই বিষয়টো আচলতে যিসকল যান বাহন আৰক্ষী আছে তেওঁলোকে যি ধৰণে গুৰুত্ব দিব লাগিছিল দিয়া নাই दादा कौन प्राइस है कहाँ से आए सोनापुर से आया है सोनापुर से यहाँ आप पार्किंग करके रखे हैं आपको परमिशन है यहाँ पे पार्किंग करने के लिए नहीं हाईवे के साइड में पार्किंग करने के लिए परमिशन है परमिशन है कौन दिया वो ये लाइन में नहीं छोड़ता नहीं इधर लाइन में तो वही तो नेशनल हाईवे के सामने पार्किंग करने के लिए कौन बोला है कुछ नहीं बोलेगा पुलिस कुछ बोला है क्या इधर में साइड में तो कुछ नहीं बोलेगा है पुलिस कुछ बोलता है क्या नहीं बोलता है नहीं पैसा मांगता है क्या नहीं पार्किंग करने के लिए नहीं मांगता है जो लाइन में इधर में खड़ा गया है तो पैसा भी मांगता है ना हाँ ये लाइन में तो फाइन लगता है इधर लाइन में नहीं तो फाइन नहीं लगता है सामने करने से नहीं लगता है नहीं ऐसे तो नहीं हो सकते मतलब ये तो एक ऑर्डर है नेशनल हाईवे के सामने आप पार्किंग नहीं कर सकते ट्रक का जो ले वे है उसके सामने कर सकते हैं आप तो इसमें करने से फाइन नहीं करते नहीं হয় অৰ্থাৎ আৰক্ষী নিৰ্বিকাৰ ভূমিকা এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে কালি এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল কিন্তু তাৰ পিছতো আজি এই দুঃসাহস কৰিছে সেই স্থানতে অবৈধভাৱে ৰখাই থোৱা হৈছে পাৰ্কিঙত এখন ট্ৰাক বিষ্ণু আপুনি দৃশ্য দেখুৱাই থাকিব নীলোৎপল আছে আমাৰ সৈতে নীলোৎপল নগাঁও ৰাষ্ট্ৰীয় ঘাইপথ দুৰ্ঘটনা প্ৰবণ এটা ৰাষ্ট্ৰীয় ঘাইপথ অনেক দুৰ্ঘটনা সংঘটিত হৈছে বহুজনে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিন্তু তাৰ পিছতো কিন্তু অবৈধভাৱে ট্ৰাকসমূহ ৰখাই থোৱা হয় ঘাতকৰ ৰূপত জমদূতৰ ৰূপত নিশ্চয় জয়ন্ত আমি বৰ্তমান উপস্থিত আছো নগাঁৱৰ বৰঘাট যি ফ্লাইঅভাৰত উপস্থিত আছো আৰু মই দেখুৱাইছো এই যিখন ফ্লাইঅভাৰ 6 লেন আৰ্হিত বনোৱা হৈছে আৰু যথেষ্ট ইয়াত স্পীডত যিসমূহ ট্ৰাক বা গাড়ী যান বাহন যায় কিন্তু মই এটা কথা ক'ব লাগিব যে এখন বৰঘাট থানাৰ একেবাৰে ওপৰতে এখন ফ্লাইঅভাৰ আছে আৰু মই দেখিছোঁ এতিয়াও এখন ট্ৰাক ইয়াত ৰখাই থোৱা আছে এতিয়া এখন ট্ৰাক আছে সাধাৰণতে দেখিবলৈ পোৱা যায় যে এই অভাৰব্ৰিজখনত শাৰী ট্ৰাক থাকে আৰু বিগত সময়ছোৱাত যদি আমি চাওঁ তেতিলীয়া দুৰ্ঘটনাই হওক উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ দুৰ্ঘটনাই হওক কিমান শোকাব দুৰ্ঘটনাত কালি এটা অৰুণাচলৰ এটা পৰিয়াল শেষ হৈ গ'ল ৰখাই থোৱা ট্ৰাকৰ খুন্দা মাৰি মই দেখুৱাইছোঁ চাওক এখন যিখন ট্ৰাক আছে এই ট্ৰাকখন বৰ্তমান কোনো ধৰণৰ ড্ৰাইভাৰ হেণ্ডিমেন নাইকিয়া এই ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেনে বৰ্তমান ইয়াত যি চিট ওলোটাই থৈ পেলাই ইয়াত তেওঁলোকে ভিতৰত ৰেষ্ট কৰি আছে গতিকে এনেধৰণৰ যি এইসমূহ ট্ৰাকবিলাক ৰখাই থয় আৰু যেতিয়া উজনি অসমলৈ যিহেতু ৰাস্তা খুব ভাল এইটো গতিকে 100 স্পীডত বাহনবিলাক আহে আৰু আহি পেলাই যেতিয়া এনেকুৱা হঠাৎ এখন ট্ৰাক পায় ৰখাই থোৱা চালকে শেষ মুহূৰ্তত নিয়ন্ত্ৰণ কৰিব নোৱাৰে এনেকুৱা ট্ৰাকত খুন্দিয়াই দিয়াৰ ফলত শোকাব দুৰ্ঘটনা সংঘটিত মই চাওক এখন ট্ৰাক দেখুৱাইছে ট্ৰাকখন বাহিৰৰ পৰা অহা এখন ট্ৰাক
ইয়াত এইদৰে ৰখাই থোৱা হৈছে কোনো ধৰণৰ চালক হেণ্ডিমেন নাইকিয়া আৰু কেৱল মাত্ৰ এইখন এতিয়া যিহেতু পুৱাৰ সময় এনেকৈ ৰখাই থোৱা হৈছে এখন কিন্তু আপুনি যদি নিশা সন্ধিয়া 7 বা 8 বজাৰ পৰা চাই তেনেহ'লে ডিমৌ ফ্লাইঅভাৰখনেই হওক ৰহা ফ্লাইঅভাৰেই হওক বা যিখন নগাঁৱৰ বৰঘাট ফ্লাইঅভাৰ এইসমূহ ফ্লাইঅভাৰ দেখা যায় শাৰীকে ট্ৰাক ৰখাই থোৱা হয় যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে আৰু কেৱল মাত্ৰ এই ফ্লাইঅভাৰবিলাকেই নহয় সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত দেখিবলৈ পোৱা যায় যে শাৰী ট্ৰাক ৰখাই থোৱা থাকে কিন্তু আৰক্ষীৰ দল টহল দি থাকে আৰক্ষীয়ে কিয় এনেধৰণৰ ট্ৰাকসমূহক নধৰে জিলা প্ৰশাসনে ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা আছে জিলা প্ৰশাসনে স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক ৰখাব নোৱাৰিব গধুৰ যান বাহন ৰখাব নোৱাৰিব ৰখালে ফাইন কৰা হ'ব তাৰ পিছতে ৰখাই থোৱা আছে গতিকে এই ক্ষেত্ৰত আৰক্ষীয়ে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে বহু লোকে কিন্তু অনাগত দিনত কিন্তু প্ৰাণ হেৰুৱাব লাগিব জয়ন্ত নিশ্চয় নিশাৰ কথা আপুনি উল্লেখ কৰিছে নিশাৰ ট্ৰাকৰ উৎপাতত গাড়ী চলাব নোৱাৰা এটা পৰিস্থিতি আৰু দিনৰ ভাগতো প্ৰায় একেই পৰিস্থিতি দেখিবলৈ পোৱা হৈছে শিৱসাগৰৰ পৰা প্ৰদীপ আছে আমাৰ সৈতে প্ৰদীপ শিৱসাগৰৰ ছবিখন কেনেকুৱা কাৰণ ইয়াৰ পূৰ্বেও আপুনি বিভিন্ন প্ৰতিবেদন যুগুত কৰিছিল তাতে এইখিনি কথা ইয়াৰ পূৰ্বে আমি কৈছিলোঁ কিন্তু তাৰ পিছত শিৱসাগৰ প্ৰশাসনে এই বিষয়টোত কেনেদৰে গুৰুত্ব প্ৰদান কৰি আহিছে হয় জয়ন্ত দেখা গৈছে শিৱসাগৰটো ফুটুকাৰ ফেনত পৰিণত হৈছে সকলো নিৰ্দেশনা মই দেখুৱাইছো এয়া শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এইবিলাক হৈছে ইয়াত এনেধৰণে আচলতে কোনো ধৰণৰ নীতি নিৰ্দেশনা নামানি এনেধৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে এইবিলাক মালবাহী ট্ৰাক ৰখাই থোৱা হয় যাৰ ফলত বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে অতি পৰিতাপৰ বিষয় যে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সন্মুখতে এনেধৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জধে মধে ট্ৰাকসমূহ ইয়াত ৰখাই থোৱা হয় মই দেখুৱাইছো ইয়াত কোনো ধৰণৰ সাংকেতিক চিহ্ন নাথাকে কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই যাৰ বাবে ইয়াত এনেধৰণে অতি বিপদ কঢ়িয়াই এই ট্ৰাকসমূহে এয়া এক প্ৰকাৰৰ মৰণ ফান্দলৈ পৰিণত হৈছে বুলি ক'লেও বহাই কোৱা নহ'ব আৰু মই সতীৰ্থ কেমেৰা পাৰ্চন ৰ'বলৈ আহ্বান জনাইছো মই ভাষ্য ল'ম ইয়াতে কি ক'ব এনেধৰণৰ ট্ৰাকবিলাকে যিটো বিপদ কঢ়িয়াই আনিছে এই সন্দৰ্ভত কি আমি বিভিন্ন সময় দেখা পাই আহিছো যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণৰ কোনো নীতি নিয়ম নথকাকৈ এনেকে ট্ৰাকসমূহ ৰখোৱাৰ ফলত বিভিন্ন সময়ত আচলতে দুৰ্ঘটনা সংঘটিত হয় বহু পৰিয়াললৈ আচলতে অশনি সংকেত লাগিছে বা জীৱনলৈ আচলতে বহু পৰিয়াল এই পৃথিৱীৰ পৰা নাইকিয়া হোৱাৰ উপক্ৰম হৈছে তাৰ পিছতো কিন্তু জিলা পৰিবহণ বিভাগ নামৰ যিটো এটা বিয়াগুণ বিভাগ আছে দুখীয়া মানুহৰ তেজ হুহি খোৱা এই বিভাগটোৱে কেৱল মাত্ৰ অকল ধনৰ আশাত আচলতে অফিচত বহি থকা হেমে পৰিলক্ষিত হয় আপোনালোকে ইতিমধ্যে কৈছে শিৱসাগৰ পৰিবহণ বিভাগৰ একেবাৰে কাষতে ইয়াত এনেকুৱা আচলতে মালবাহী ট্ৰাক ৰখাই থোৱা আছে কোনো এজন বিষয়াৰ এই ট্ৰাকসমূহ ইয়াৰ পৰা আঁতৰাবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি আপোনালোকৰ জৰিয়তে তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছো এই ট্ৰাকসমূহৰ পৰা আপোনালোকৰ হাতলৈ আচলতে কোনোবাখিনিত পইচা যায় নেকি আমাৰ প্ৰশ্ন আছে গতিকে আচলতে অনতিপলমে এই ট্ৰাকসমূহ মানুহৰ স্বাৰ্থত ইয়াৰ পৰা আঁতৰোৱাৰ ব্যৱস্থা কৰক অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী সেনাই ইয়াৰ পৰা আচলতে ট্ৰাকসমূহ নিজাববীয়াকৈ আঁতৰোৱাৰ ব্যৱস্থা কৰিম তাত কিন্তু যিকোনো পৰিৱেশৰ সূচনা হলে তাত কিন্তু আমি কোনো কাৰণতে জগৰীয়া নহয় জিলা পৰিবহণ বিষয়াসকল জগৰীয়া হ'ব এই কথা স্পষ্ট কৰি দিছো দেখা যায় যে NSIDCL এই ক্ষেত্ৰত নীৰৱ দৰ্শক হৈ থাকে এই ক্ষেত্ৰত চব ডিমৌৰ পৰা আচলতে জাজিলৈকে যিটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে এটা জমৰ যন্ত্ৰণাত আচলতে ভুক্তভোগী হৈ আছে ইয়াত যিসমূহ পাৰ্কিঙৰ যিসমূহ 4চকীয়া আৰু 6চকীয়া যিসমূহ বাহন আছে এই বাহনবোৰ আচলতে কোনো অনুমতি নলয় জিলা পৰিবহণ বিভাগটো আচলতে নামতহে আছে শিৱসাগৰ জিলা পৰিবহণ বিভাগটো কামত একো নাই আৰু বাৰে বাৰে আচলতে দুৰ্ঘটনা হৈছে এই পথটোত আমি যি স্থানত আছো দৰিকাপাৰ এই স্থানত আচলতে বহু দুৰ্ঘটনা হৈছে এই ৰখাই থোৱা মালবাহী আচলতে বাহনসমূহৰ ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত আচলতে জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ কথা ইতিমধ্যে কোৱা হৈছে যথেষ্ট ক্ষোভ স্থানীয় ৰাইজৰো প্ৰদীপ সংযুক্ত হৈ থাকিব নীলোৎপল প্ৰিয়ব্ৰত বিষ্ণু আটাইকেইগৰাকী সতীৰ্থ আমাৰ সাংবাদিক সংযুক্ত হৈ থাকিব পৰিবহণ মন্ত্ৰীয়ে কি কয় পৰিবহণ মন্ত্ৰীৰ ভাষ্য আগবঢ়াই লৈছো আমাৰ সকলো দ্বিতীয়সকলক আমি নিৰ্দেশ দিছোঁ যাতে বিনা অনুমতি পাৰ্কিং প্লেচ নোহোৱাকৈ কোনো গাড়ী যাতে হাইৱেত ৰাখিব নোৱাৰে ইয়াৰ কাৰণে অভিযান চুৰু কৰিব ইতিমধ্যে অৰ্ডাৰ দিছোঁ আৰু এইকেইদিন খুব এক্সিডেণ্ট হৈ আছে আমাৰ মনটো খুব বেয়া লাগিছে মানে আমি নিজেই বেয়া লাগিছে যাৰ ঘৰৰ পৰা কোনোবা হেৰাই গৈছে তেওঁলোকৰ কিমান বেয়া লাগিব যিহেতু সৰু সৰু ভুলৰ কাৰণে এইবিলাক হৈছে তাৰ কাৰণে কোনো পধ্যে যাতে এইটো আৰু নহয় তাৰ কাৰণে আমি ষ্টেপ ল'ব বিচাৰিছোঁ এইটো ৰিডিউচ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু বহুত সময়ত আমি দেখা পাওঁ চেনগ্ৰেভেল লৈ অহা গাড়ীবিলাক অভাৰলোড লৈ আহি পেলাই তাতে কোনো টাৰ্পলিনৰ ব্যৱস্থা নাই স্পীড ব্ৰেকাৰবিলাকত মানে পৰি যোৱাৰ পিছত ৰাস্তাটো এনেকুৱা বেয়া অৱস্থা হয় কেতিয়াবা ইমাৰ্জেঞ্চি ব্ৰেক ধৰিলেও ব্ৰেকবিলাক নাথাকে
তো এই ক্ষেত্ৰতো ষ্ট্ৰিক্টলি চাবৰ কাৰণে মই ইতিমধ্যে ডাইৰেকশ্যন দিছোঁ আমাৰ সকলো DTOসকলক আমি নিৰ্দেশ দিছোঁ এয়া চৰণ বড়ো পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰিছে কিন্তু কিমান কাৰ্যক্ষম হৈছে কাৰ্যকৰী কৰা হৈছে সেই নিৰ্দেশনা বাস্তৱ ছবিখন আমি দেখুৱাইছোঁ নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ আৰু এয়া পুৱাৰ ভাগৰ বা দিনৰ ভাগৰ দৃশ্যও আমি দেখুৱাইছোঁ এয়া যোৰহাটৰ দৃশ্য টিভিৰ বাওঁপিনে আমি নিশাৰ ভাগৰ এই ছবিখন দেখুৱাইছোঁ য'ত নেকি ৰাজপথত অবৈধভাৱে শাৰী শাৰী দূৰ দূৰলৈ কেৱল ট্ৰাক মাথো ট্ৰাক দেখিবলৈ পোৱা হৈছে নিশাৰ ভাগৰ পৰিৱেশ সমান্তৰালকৈ আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাৰ প্ৰতিবেদন আমি আগবঢ়াইছোঁ পিছফালে মই দেখুৱাইছোঁ যে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় ঘাইপথসমূহত যিটো এটা পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ এনেধৰণে পথৰ কাষত ৰখাই থোৱা ট্ৰাক আমি দেখুৱাইছোঁ যে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে প্ৰতি মাহে সভা অনুষ্ঠিত কৰি আহিছে বিভিন্ন লাইন ডিপাৰ্টমেণ্টে তাত জড়িত হৈ আহিছে যে পথ দুৰ্ঘটনা কেনেধৰণে কমাব পৰা যায় কিন্তু তেওঁলোকে কেৱল বাতানুকূলিত কোঠাত বহি কেৱল সভা অনুষ্ঠিত কৰে কিন্তু প্ৰকৃত অৰ্থত কেনেধৰণে পথ দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাই সেই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা সম্পূৰ্ণৰূপে তেখেতসকল ব্যৱহাৰিক দিশত বিৰত থাকে কেৱল মাত্ৰ আক্ষৰিক দিশত তেওঁলোকৰ কাম কাজসমূহ কৰি অহা আমি দেখিবলৈ পাইছোঁ আমি দেখুৱাইছোঁ বৰ্তমান মই আছোঁ যোৰহাট নগৰৰ মাজেৰে যোৱা যি এটি ৰোডত আপোনালোকে লক্ষ্য কৰক যে এনেধৰণে যে পথৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে আৰু এনেধৰণৰ পথৰ কাষত ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰিয়েই ইজনৰ পিছত সিজন লোকে প্ৰাণ হেৰুৱাইছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা অনুষ্ঠিত হৈছে আমি দেখুৱাই গৈছোঁ আপোনালোকে মন কৰক এইখন এখন ট্ৰাক নাম্বাৰ হৈছে A01 BG5055 এইখন ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটিউডৰ কাষত ৰখাই থোৱা হৈছে ঠিক সেইদৰে আমি দেখুৱাইছোঁ যে যোৰহাটৰ আমি দেখুৱাবলৈ আহিছোঁ যে এনেধৰণে লক্ষ্য কৰক এই স্থানত এনেধৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এটিউডৰ কাষত এনেধৰণে ট্ৰাক ৰখাই থোৱা হৈছে এইখন এখন ট্ৰাক যোৰহাট জিলা প্ৰশাসন ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এইবিলাকৰ ওপৰত তেওঁলোকে চকু নাৰাখে দৃষ্টি নিক্ষেপ নকৰে বা ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকে কেৱল মাত্ৰ বাতানুকূলিত কোঠাত বহি তেওঁলোকে কেৱল বৈঠক অনুষ্ঠিত কৰে আমি পুনৰ দেখুৱাইছোঁ এইখন এখন ট্ৰাক আমি দেখুৱাইছোঁ তাৰ পিছত আন এখন ট্ৰাক আমি দেখুৱাইছোঁ পথৰ কাষত ৰখাই থোৱা হৈছে যিটো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সম্পূৰ্ণৰূপে অবৈধ আৰু পথ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত জিলা প্ৰশাসনে হওক ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আমি দেখুৱাইছোঁ পুনৰবাৰ যে এনেধৰণে পথৰ কাষত এনেধৰণে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে যান বাহনৰ যাতায়াত চলি আছে আৰু এনেধৰণৰ ট্ৰাকত তেওঁলোকে খুন্দা মাৰিয়েই পথ দুৰ্ঘটনা সংঘটিত হয় কিন্তু এই ক্ষেত্ৰত নিষ্পৃহ যোৰহাট জিলা প্ৰশাসন আৰু সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ যোৰহাট আৰক্ষীকে ধৰি যিসকল ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ সৈতে জড়িত আছে সকলোখিনি এই ক্ষেত্ৰত নিষ্পৃহ কোনো ব্যৱস্থা গ্ৰহণ নকৰে কেৱল তেওঁলোকে বৈঠক অনুষ্ঠিত কৰে আৰু অসম চৰকাৰক দেখুৱাই যে তেওঁলোকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহিছে কিন্তু প্ৰকৃত ছবিখন কি আজি আমি দেখুৱাইছোঁ যে ইটোৰ পাছত সিটো সমগ্ৰ ৰাজ্যখনতে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু তাৰ এটা অন্যতম কাৰণ হৈছে এনেধৰণে পথৰ কাষত ৰখাই থোৱা গধুৰ যান বাহন কেৱল এয়াই নহয় ইয়াৰ পৰৱৰ্তী সময়ত আমি আৰু দেখুৱাম যে যোৰহাটৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেধৰণে গধুৰ যান বাহনসমূহ ৰখাই থোৱাৰ ফলত কেনেধৰণে এই সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো এক দুৰ্ঘটনা প্ৰবণ এলেকালৈ পৰিণত হৈছে ইয়াত যোৰহাটৰ ছবিখন দেখুৱালে আমাৰ সতীৰ্থ সাংবাদিক যোৰহাটৰ পৰা গৌতম বৰা আৰু সমান্তৰালকৈ এইখিনি মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে চাৰি সতীৰ্থ সাংবাদিক আমিনগাঁৱৰ পৰা প্ৰিয়ব্ৰত গগৈ তেতেলীয়াৰ পৰা বিষ্ণু শইকীয়া নগাঁৱৰ পৰা নীলোৎপল বৰা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ বিষ্ণু ইতিমধ্যে তেতেলীয়াৰ সেই দৃশ্যটো আপুনি দেখুৱাইছে অবৈধভাৱে ট্ৰাক এতিয়াও ৰাখি থোৱা হৈছে য'ত নেকি কালি এটা শিহৰণকাৰী পথ দুৰ্ঘটনাই অৰুণাচলৰ এটা পৰিয়াল নিশেষ কৰিলে আচলতে বিভাগীয় কৰ্তৃপক্ষসমূহে
পথ সুৰক্ষা সপ্তাহ বা তেনেধৰণৰ সজাগতামূলক কাৰ্যসূচীসমূহ কেৱল মাত্ৰ সংবাদ মাধ্যমৰ সন্মুখত চমক সৃষ্টি কৰি আহিছে ঠিকেই, কিন্তু আচল যিটো গুৰি সেই গুৰিটো কিন্তু এতিয়াও ঠিক কৰা নাই। যিখন ছবি আকৌ জল পটকৈ ওলাই পৰিছে শেহতীয়া দুৰ্ঘটনাসমূহ আৰু আজিৰ এই পৰিৱেশৰ পৰা। চাওক, পৰিবহণ বিভাগে যি সময়ত পথ সুৰক্ষা সপ্তাহ পালন কৰে তেওঁলোকে ঢাক ঢোল পিটি বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যম যোগে তেওঁলোকে নিজৰ গুণ গৰিমা তেওঁলোকে প্ৰকাশ কৰে, কিন্তু সেই অনুপাতে পথ সুৰক্ষাৰ যিসমূহ নীতি আছে, উচ্চতম ন্যায়ালয়ৰ যিসমূহ নিৰ্দেশনা আছে বা পথৰ যিসমূহ পথ ঠেক বা যিসমূহ পথৰ কিছু পূৰ্বৰ পৰা নিৰ্ধাৰণ কৰি থোৱা কিছু নীতি নিৰ্দেশনা থাকে, সেই যি নীতি নিৰ্দেশনা থাকে বা যান বাহন যিসমূহ আইন আছে সেই আইনসমূহ মানি চলাৰ ক্ষেত্ৰত কিন্তু পৰিবহণ বিভাগে কি ধৰণে কাম কৰিছে সেয়া সন্দেহজনক। কাৰণ আপুনি আজি চাওক, অসমৰ প্ৰত্যেকখন জিলাতে যদি চাই যে এনেধৰণে ট্ৰাক পাৰ্কিং কৰি থৈছে অবৈধভাৱে, যিটো ইলিগেল পাৰ্কিং বুলি কোৱা হয় বা যি ধৰণে যিটো নোৱাৰে কৰিব আচলতে। যদিও পৰিবহণ বিভাগ আছে, গুৱাহাটী পৰিবহণ বিভাগে যোৰাবাটত প্ৰায়ে তেওঁলোকে ইয়াত কেম্প বহুৱাই গাড়ী চেক কৰে আৰু নিশাৰ ভাগত ট্ৰাকসমূহত তেওঁলোকে চেক কৰে। গতিকে নিশা ট্ৰাক ধৰে, গাড়ী ধৰে, তেওঁলোকৰ বালিৰ ডাম্পাৰ ধৰিবলৈ তেওঁলোকৰ সময় থাকে, শিলৰ গাড়ী ধৰিবলৈ তেওঁলোকৰ সময় থাকে, কিন্তু এই দিনৰ ভাগত এনেধৰণে যিবোৰ ট্ৰাক ৰখাই থোৱা থাকে বা নিশাও অবৈধভাৱে যিসমূহ ট্ৰাক পাৰ্কিং কৰা হয় সেই পাৰ্কিং কৰা ট্ৰাকসমূহৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাত কিয় তেওঁলোক বিফল হয় বা তেওঁলোকে কিয় পাৰ্কিং কৰা ট্ৰাকৰ পৰা তেওঁলোকে জৰিমনা কাটিবৰ কাৰণে তেওঁলোকে অপাৰগতা প্ৰকাশ কৰে। দ্বিতীয় কথা হৈছে যে যোৰাবাট থানা আছে, থানাৰ যিসমূহ যান বাহন শাখাৰ আৰক্ষী আছে, তেওঁলোকে নিৰন্তৰ এই অঞ্চলটোৰ কথা যদি আমি কওঁ, সোণাপুৰৰ পৰা যোৰাবাটলৈকে এই অঞ্চলটো খানাপাৰাৰ পৰা এই সমগ্ৰ অঞ্চলটো তেওঁলোকে পেট্ৰলিং কৰে। ঠায়ে ঠায়ে তেওঁলোকে চেকপোষ্ট পাতে আৰু বিভিন্ন সময়ত তেওঁলোকে গাড়ী চেক কৰে। কিন্তু তাৰ পিছতো আপুনি যদি চাই কি এনে গোপন অংক আছে যাৰ বাবে এনেধৰণে ট্ৰাকসমূহ অবৈধভাৱে ইয়াত পাৰ্কিং কৰি ৰাখে। আপুনি যদি আগলৈ যায় জয়ন্ত, আমি কিছু সময়ৰ পিছত আকৌ আগলৈ যাম, দেখুৱাম যে সমগ্ৰ এই যোৰাবাটৰ যি অকুৱা পকোৱা অতি পাহাৰীয়াৰ পথ, ইয়াতো কিন্তু এনেধৰণে ট্ৰাক পাৰ্কিং কৰি থয়। তাৰ পিছতো কিন্তু যোৰাবাট থানাৰ যান বাহন আৰক্ষীয়ে দেখা নাপায়। এই ৰাস্তাৰে পাৰ হৈ যায় পৰিবহণ বিভাগৰ দল, তেওঁলোকে আগত এটা কেম্প পাতে, তেওঁলোকে দেখা নাপায়। ইয়াত কি ৰহস্য আছে সেয়া আচলতে জনসাধাৰণেহে গম পাব। বিষ্ণু সংযুক্ত হৈ থাকিব আমাৰ সৈতে। নীলোৎপল আছে নগাঁৱৰ পৰা। নীলোৎপল, ইতিমধ্যে আপুনি জনাইছে যে উৰণ সেতুৰ ওপৰত এতিয়াও অবৈধভাৱে ট্ৰাক ৰখাই থোৱা হৈছে, অবৈধভাৱে পাৰ্কিং কৰোৱা হৈছে। বিষ্ণুৱে কোৱাৰ দৰে আচলতে বালি ট্ৰাক বা শিল ভৰ্তি ট্ৰাক বা বিভিন্ন নিশাৰ ভাগত আৰক্ষী একাংশ ট্ৰাকক টাৰ্গেট কৰি লোৱাৰ যথেষ্ট সময় থাকে তেওঁলোকৰ হাতত, কিন্তু এইখিনি দেখিও যে নেদেখাৰ ভাও জুৰিছে এই মুহূৰ্তত যান বাহন আৰক্ষীয়ে। নিশ্চয় জয়ন্ত, আমি পুনৰ দেখুৱাইছো ইয়াত উৰণ সেতুৰ তলৰ পৰিৱেশ দেখুৱাম। এইটো ৰাষ্ট্ৰীয় ঘাইপথ চাওক, এখন প্ৰকাণ্ড যি পাইপ কঢ়িওৱা এখন যি প্ৰকাণ্ড ট্ৰাক, এইখনত যদি কোনোবা বাহন আহি পেলাই খুন্দিয়াই তেনেহ'লে কোনো ধৰণৰ বচাৰ কোনো সম্ভাৱনা নাই। চাওক, ট্ৰাকত ইয়াতে বৰ্তমান টেণ্ট বনাই লৈছে। আমি দেখুৱাইছোঁ আগফালে আন এখন মাল পৰিবাহী ট্ৰাক আছে। এইফালে চাওক এখন, মই যদি চাওঁ মই দেখুৱাওঁ, এইফালে এইটো হৈছে হোজাই বা কাৰ্বি আংলঙৰ ফালৰ পৰা অহা সংযোগী যিটো পথ নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত লগ লাগিছে, তাৰ মাজতে এইখন ট্ৰাক ৰখাই থোৱা হৈছে, খালী ট্ৰাক। এইদৰে বৰ্তমান মই দেখুৱাইছোঁ। চাওক, এয়া আমি 3খন ট্ৰাক দেখুৱালোঁ, উৰণ সেতুৰ ওপৰত ট্ৰাক ৰখাই থোৱা হৈছে। আনকি আমি পোনপটীয়া সম্প্ৰচাৰ কৰোঁতে ট্ৰাকৰ ড্ৰাইভাৰৰ যি মহম্মদ আলী, সেই সময়তে দেখিছিলে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক বেক কৰিছে। কিমান ৰাজত্ব চলাই ট্ৰাক ড্ৰাইভাৰে, কিমান নিয়ম ভংগ কৰে, নিষেধাজ্ঞা দিয়া হৈছে, নিয়ম জাৰি কৰা হৈছে, কিন্তু পালন কোনে কৰিব? আৰক্ষী আৰু পৰিবহণ বিভাগে। আৰক্ষী আৰু পৰিবহণ বিভাগক আমি দেখুৱাই দিছোঁ। চাওক, নগাঁৱৰ বৰঘাট বাইপাছৰ সমীপতে বৰ্তমান এইদৰে ৰাষ্ট্ৰীয় কাষত যি প্ৰকাণ্ড পাইপ থকা ট্ৰাক ৰখাই থোৱা হৈছে আৰু তেওঁলোকে বৰ্তমান যি ইয়াত সেয়া চাওক, আগফালে কাপোৰ লগাই পেলাই ইয়াতে অৰ্থাৎ টেণ্ট বনাইছে, এইখন ট্ৰাক ৰাস্তা কাষত লগাই। এতিয়া খুব যদি স্পীডত যদি উজনি অসমলৈ কোনোবা এখন বাহন আহে, এই যদি কিবা বাহন, এইখন বাহনৰ সৈতে যদি সংঘৰ্ষ হয়, কোনো ধৰণৰ চান্স নাই, কোনো ধৰণৰ সম্ভাৱনা নাই তেওঁলোকৰ বচাৰ। গতিকে এনেকুৱাই হৈ আছে, প্ৰতিদিনেই হৈ আছে। পথ সুৰক্ষা সপ্তাহ পালন কৰে, বিভিন্ন ধৰণৰ বিজ্ঞাপন দিয়ে, কিন্তু কাৰ্যক্ষেত্ৰত একো পৰিণত নহয়। কোনো ধৰণৰ যি পৰিবহণ বিভাগ বা আৰক্ষীয়ে এই বিষয়সমূহত যদি গুৰুত্ব নিদিয়ে, জৰিমনা কৰাৰ সম্ভাৱনা আছে। জৰিমনা কৰিলে ৰাজকোষলৈ ধন যাব। জৰিমনা কৰক, এনেধৰণে যেতিয়া জৰিমনা কৰিব ভালদৰে কঠোৰভাৱে জৰিমনা কৰিব, তেতিয়া শিক্ষা পাব। তেতিয়া ভৱিষ্যতে এনে এটা ট্ৰাক ড্ৰাইভাৰে ৰাস্তাৰ কাষত ময়মতালি কৰি এনেদৰে বাহন ৰখাই নথব। কিন্তু তাকে নকৰাৰ ফলস্বৰূপে দেখিবলৈ পোৱা গৈছে, প্ৰতিদিনেই ৰাজ্যত ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই পেলাই বহু লোকৰ পৰিয়ালৰ মৃত্যু হৈছে, বহু এনে ঘটনা সংঘটিত হৈ আছে। কিন্তু প্ৰতিবাৰে দেখিবলৈ পোৱা যায় যে নিৰ্দেশনা জাৰি কৰা হয়, নিয়ম জাৰি কৰা হয়, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা থাকে, কিন্তু কোনো ফল নধৰে।
সদায় এনেধৰণৰ অনিয়ম হৈ আছে আৰু সদায় অনাহকত মানুহে প্ৰাণ হেৰুৱাবলগীয়া হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথত। জয়ন্ত, নিশ্চয় সংযুক্ত হৈ থাকিব নীলোৎপল। প্ৰিয়ব্ৰত আছে আমাৰ সৈতে। প্ৰিয়ব্ৰত, স্থানীয় ৰাইজৰ প্ৰতিক্ৰিয়া কেনেকুৱা এই মুহূৰ্তত? কাৰণ বহু পৰ হ'ল এই হালধীয়া ৰঙৰ ডাম্পাৰখন, নাগালেণ্ডৰ পঞ্জীয়ন এই ডাম্পাৰখন কিন্তু এতিয়াও আঁতৰি যোৱা নাই, সেই স্থানতে আছে। হয় জয়ন্ত, সেই ডাম্পাৰখন আছেই আৰু লগতে আন এখন গাড়ী মই দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত। যদি কেমেৰা পাৰ্চন প্ৰভাসে অকণমান জুম কৰি দেখুৱায় তেন্তে দেখিবলৈ পাইছোঁ আন এখন বগা ট্ৰাক, বৰ্তমান সময়ত বগা ডাম্পাৰ আহি পুনৰ উপস্থিত হৈছে। স্থানীয় লোকসকল আছে যিসকল ব্যৱসায়ী এই স্থানৰ, তেওঁলোকৰ পৰা জানিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান, যে এই বাছখন ট্ৰাক কেইখন যে ৰৈ আছে, কেতিয়াৰ পৰা ৰৈ আছে? এইটোতো ৰাতিৰ পৰা আছে চাগে। ৰাতিপুৱা আছে। আপুনি কেতিয়াৰ পৰা দেখিছে? মই 6:30 বজাত আহিছোঁ ইয়াতে। 6:30 বজাৰ আগৰ পৰা এনেকৈ আছে। এইখিনি ৰখে নে? এনেকৈ ৰখে নে গাড়ীবোৰ? গাড়ী সন্ধিয়া হ'লেতো গোটেই এটা পাৰ্কিঙে হৈ যায় গোটেই লাইনটো। ট্ৰাকবিলাক, ডাঙৰ ডাঙৰ ট্ৰাকবিলাক আহি ৰখি থাকে। পুলিচ আহে নে কেতিয়াবা? পুলিচ কেতিয়াবা কেতিয়াবা আহে। তেতিয়া কি কৰে? ট্ৰাকবোৰ ফটো মাৰি কিনে সিহঁতক যাব দিয়ে। এইফালেতো আগৰ ফালে যাব নোৱাৰে, নো এণ্ট্ৰি থাকে। নো এণ্ট্ৰিৰ কাৰণে সিহঁতে যাব নোৱাৰে, ইয়াতে ৰখি থাকে ছাইডত। এক্সিডেণ্ট হয় নে এইবিলাকৰ কাৰণে কেতিয়াবা? এক্সিডেণ্ট এনেকৈ ডাঙৰ এক্সিডেণ্ট নহয়, এনে সৰু সুৰা ধৰক বাইক লৈ শ্লিপ কৰি পৰে বা হেৰি হয়। আৰু ৰাস্তাটো বহুত বেয়া হৈ আছে ন, গাঁটাবিলাক হৈ আছে সেইটো কাৰণত। আৰু গতিকে এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে আৰক্ষী থানা যদি কথা কোৱা হয় তেন্তে ইয়াৰ পৰা প্ৰায় 0.5 কিলোমিটাৰ নিলগত, আৰু 0.5 কিলোমিটাৰ নিলগতে আৰক্ষী থানা, কিন্তু তেওঁলোকৰ ফালৰ পৰা যেন কোনো ব্যৱস্থা নাই। আমি ট্ৰাককেইখনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। ট্ৰাকখনৰ যদিহে চালক, হেণ্ডিমেন বৰ্তমান সময়ত আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিম যে কোনো ধৰণৰ সাংকেতিক চিহ্ন আমি যদি দেখুৱাওঁ দূৰৰ পৰা, তেন্তে দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ সাংকেতিক চিহ্ন নাই, কোনো ধৰণৰ সতৰ্কতা অৱলম্বন কৰা নাই। চালক আৰু হেণ্ডিমেন দুজনক আমি দেখিবলৈ পাইছোঁ, তেওঁলোকক অকণমান জানিবলৈ চেষ্টা কৰিম। দাদা, ক'ত যাব গাড়ী? ML0111 ক'ত যাব গাড়ী আপোনালোক? খানাপাৰা যাব। খানাপাৰা যাব কাৰণে অলপ ৰখছোঁ, আগত যাই ৰখিম। আগত যাই ৰখিবগৈ। এইডোখৰত ৰাখিব পাৰে জানো? এইডোখৰত অকণমান ভুল হোৱা নাই নে বাৰু কথাটো? নো এণ্ট্ৰি আছে না, সেইকাৰণে আমি ইফালৰ পৰা আহিছোঁ ন। পুলিচে একো কোৱা নাই। ইফালে ঘূৰি আহিছোঁ ব্ৰিজত। তেওঁ ৰাস্তা কাষত এনেকৈ ৰাখিলে চাগে ছিগনেল টিগনেল দিব লাগে নেকি? ৰাস্তা কাষত যদি এনেকৈ ৰখা হয় তেন্তে ৰিফ্লেক্টৰ, ছিগনেল, ট্ৰায়েংগল কিবা দিব লাগে নেকি? দিব লাগে চাগে। এনেকুৱাতো গম পায় নে? নাপায়। গম নাপায়। আপুনি কেতিয়াৰ পৰা চলাই আছে গাড়ী? কেইবছৰ হ'ল? মোটামুটি হৈছে 10-12 বছৰ। 10-12 বছৰ হ'ল। আপোনাৰ গাড়ী থকা কিমান বছৰ হ'ল? এনে টাইমত কিন্তু গাড়ীখন কেনেকৈ ৰাস্তা ৰখাব লাগে অকণমান দিগদাৰ আছে। চাইডতো আমি ৰাখছোঁ গাড়ীটো, সেইকাৰণে চাইডতো ৰাখছোঁ গাড়ীটো। নহয়, ৰাখিলে মানে যে ছিগনেল দিব লাগে অকণমান। আমি দেখুৱাম গাড়ীখন, যদি দেখুৱাওঁ এইফালে যদি আমি গাড়ীখন দেখুৱাবলৈ সক্ষম হওঁ তেন্তে ML016216 এই বাহনখন, এখন ট্ৰাক 1-4-6 প্ৰায় 16 চকামানৰ ট্ৰাক, এখন বৃহৎ গাড়ী আমি দেখিবলৈ পাইছোঁ। এই বৃহৎ গাড়ীখনত বৰ্তমান সময়ত দুজনকৈ আছে, এজন চালক, এজন সহায়ক, এজন চালক, এজন হেণ্ডিমেন, দুজন আছে। তেওঁলোক ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকে গুৱাহাটী বাহিৰৰ দিশৰ পৰা আহিছে, যিহেতু ভিতৰত বৰ্তমান সময়ত প্ৰৱেশ নিষেধ। গুৱাহাটী মহানগৰীৰ ভিতৰত বৰ্তমান সময়ত তেওঁলোকে সোমাব নোৱাৰে, গতিকে তেওঁলোকে ইয়াতে গাড়ীখন ৰাখি দিনটো অপেক্ষা কৰাৰ তেওঁলোকৰ পৰিকল্পনা আছিল। কিন্তু আমি অহাৰ কাৰণে তেওঁলোকে হঠাতে এই স্থানৰ পৰা যাবলৈ ওলাইছে। আমি দেখুৱাইছোঁ এনেধৰণে তেওঁলোকে খানাপাৰা যাম বুলি ইতিমধ্যে উল্লেখ কৰিছে, খানাপাৰালৈ তেওঁলোকে যাব। এনেধৰণে কোনো ধৰণৰ ইণ্ডিকেটৰ নাই। এতিয়া যেতিয়া গাড়ীখন এই পাৰ্কিঙৰ পৰা উলিয়ালে তেওঁলোকে সম্ভৱতঃ ইণ্ডিকেটৰ দিয়া নাই। আমি যদি পাছফালে চাওঁ, নাই, তেওঁলোকে ইণ্ডিকেটৰ দিয়া নাই। গতিকে এনেধৰণে গুৱাহাটী মহানগৰীৰ সমীপৰ অঞ্চলসমূহত বা ৰাষ্ট্ৰীয় ঘাইপথসমূহত এনেধৰণে অবাধে ট্ৰাকসমূহ চলি আছে, যিসমূহ জিলা পৰিবহণ বিষয়া ইতিমধ্যে আপোনালোকে উল্লেখ কৰিছে বা যিকেইজন জ্যেষ্ঠ সাংবাদিক সংযুক্ত হৈছে তেওঁলোকে উল্লেখ কৰিছে যে জিলা পৰিবহণ বিষয়াসকলে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী হাতত লয়, বিভিন্ন ঢাক ঢোল পিতে, নিজৰ জাক জমকতাৰে নিজৰ গুণ গৰিমাসমূহ বখানে, কিন্তু কাৰ্যক্ষেত্ৰত, কৰ্মক্ষেত্ৰত, প্ৰেক্টিকেল ব্যৱহাৰিক ক্ষেত্ৰত তেওঁলোক কিমান পৰিমাণে আচলতে কিমান শতাংশ তেওঁলোকে কাম কৰিছে। যেতিয়া আচলতে নিশা হৈ পৰে তেতিয়া হুৰামত্ত কেইজনমান চালকক ধৰিলে, হুৰামত্ত কেইজনমান আচলতে হেণ্ডিমেনক ধৰিলে তেওঁলোকৰ কাম সমাপ্ত হয় নেকি, তেওঁলোকৰ দায়িত্ব সমাপ্ত হয় নেকি, সেইটো কিন্তু ডাঙৰ প্ৰশ্ন। এই যিসমূহ আচলতে দুৰ্ঘটনা সংঘটিত হৈছে, কালি যদি আমি দুৰ্ঘটনাটোৰ কথা কওঁ তেন্তে কালি দুৰ্ঘটনাটো নিশা সময়ত সংঘটিত হোৱা নাই। ডিমৰীয়া তেতেলীয়া যিটো দুৰ্ঘটনা সংঘটিত হৈছে দিনৰ ভাগতে সংঘটিত হৈছে, আৰু কাৰণটো হৈছে ৰাস্তাৰ কাষত অবাধে ৰাখি থোৱা ট্ৰাকসমূহৰ পাৰ্কিং। গতিকে দিনৰ ভাগতো আজিৰ দিনটোতো তেওঁলোকে শিক্ষা লোৱা নাই। কালি এনে এটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে তাৰ সমীপৱৰ্তী অঞ্চলসমূহৰ যিসমূহ পৰিবহণ বিষয়া আছে, যিসমূহ যান বাহন আৰক্ষী আছে, তেওঁলোকেও কিন্তু বৰ্তমান সময়ত নিশ্চয় না যান বাহন আৰক্ষীয়ে শিক্ষা লৈছে, না প্ৰশাসনে শিক্ষা লৈছে, না পৰিবহণ বিভাগে শিক্ষা লৈছে। কেৱল নিৰ্দেশনা দিয়েই বহি থাকিলে নহ'ব, তাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰদীপ, আপুনি দেখুৱাইছে দীঘলীয়া শাৰী, এই পুৱাৰ ভাগতো যথেষ্ট দীঘলীয়া শাৰী অবৈধভাৱে ট্ৰাকসমূহ ৰখাই থোৱা হৈছে। গতিকে স্বাভাৱিক
স্বাভাৱিকতে সেই প্ৰশ্নটোৱে আহিব প্ৰশাসনৰ ওপৰত, আৰক্ষীৰ ওপৰত, যে আৰক্ষীয়ে দেখিও নেদেখাৰ ভাওজুৰি আছে নেকি ক'ৰবাত, সেই প্ৰশাসনৰে আশীৰ্বাদ পুষ্ট নেকি এই ট্ৰাকসমূহ, ট্ৰাকৰ চালকসকল? হয় জয়ন্ত, মই এই শিৱসাগৰৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, এই ঘাইপথৰ দৃশ্যটো দেখুৱাইছো। কি ধৰণে আচলতে শাৰী শাৰীকৈ এনেধৰণে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰতে ট্ৰাকসমূহ ৰখাই থোৱা আছে। মই দেখুৱাইছো এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ নীৰৱ দৰ্শক হৈ আহিছে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়াসকল, নীৰৱ দৰ্শক হৈ আহিছে যান বাহন নিয়ন্ত্ৰণ আৰক্ষী, নীৰৱ দৰ্শক ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰাধিকৰণ। আৰু ইয়াৰ ফলত এনেধৰণে ট্ৰাকসমূহ ৰখাই থোৱাৰ ফলতে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে, সেয়া আমি সকলোৱে জানো। কিন্তু তাৰ পিছতো কিয় গা নলৰে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। কমিশ্যনৰ কাৰোবাৰ সৈতে অংক আছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইয়াত দেখিছে এই ট্ৰাক কেইখনত এতিয়া ইয়াত চালক নাই। এইখন যিখন ট্ৰাক, এখন আমি বাতৰি কৰাৰ লগে লগে ইয়াৰ পৰা উধাও হ'ল। আৰু এইখন ট্ৰাকখনৰ নম্বৰ হৈছে AS02E5827। এই ট্ৰাকখনৰ নম্বৰ। ইয়াতে এই ট্ৰাকখন পাৰ্কিং কৰি ইয়াত এটা তলা লগাই, দৰ্জাখনত তলা লগাই ট্ৰাকখনৰ ইয়াৰ পৰা চালক ইতিমধ্যে ক'ত গ'ল সেয়া তেওঁহে জানিব। গতিকে এনেধৰণে এই ট্ৰাকবিলাক ইয়াত কোনোবা হয়তো চালক শুই আছে, নতুবা কোনো চালক ইয়াৰ পৰা আন ঠাইলৈ গুচি গৈছে, এনেধৰণে ট্ৰাকখন ৰখাই আৰু ইয়াৰ ফলতে এক বিপদ কঢ়িয়াই আনে যাত্ৰীসকললৈ। মই দেখুৱাইছো, আগলৈ কিছু দেখুৱাম য'ত কিছু আচলতে মেৰামতি কৰিবলৈ থোৱা ট্ৰাকো এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে ৰখাই থৈছে, যিটো আচলতে কেতিয়াও আচলতে এইটো সম্পূৰ্ণ এক নীতি বহিৰ্ভূত কাণ্ড। কাৰণ ইয়াত যান বাহন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যান বাহন মেৰামতি কৰাৰ কোনো ধৰণৰ অনুমতি নাথাকে। কিন্তু তাৰ পিছতো কেতবোৰ ট্ৰাক এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ লৈ আনি ইয়াত মেৰামতি কৰাও পৰিলক্ষিত হয়। মই কেৱল ট্ৰাকৰ কথাই কোৱা নাই, ইয়াত ট্ৰেইলাৰ এনেধৰণে ৰখাই থোৱা হয়। এই গোটেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো আমি দেখুৱাইছো, যি পথৰে অহৰহ শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে এইটোৱে প্ৰধান একমাত্ৰ ৰাষ্ট্ৰীয় ঘাইপথ। অথচ এই ঘাইপথটো বৰ্তমান কিছুদিনৰ পৰা মৰণ ফান্দলৈ পৰিণত হৈছে। এইটুকুৰা 4 লেনযুক্ত পথলৈ উন্নীতকৰণ কৰা হ'ল এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো। আৰু এই ঘাইপথটোৰ ওপৰত এনেধৰণে আচলতে যান বাহনসমূহ ৰখাই থোৱা হয়। এয়া মই দেখুৱাইছো, ঘাইপথৰ কোনো ধৰণৰ ইয়াত ছিগনেল নাথাকে, কোনো ধৰণৰ সাংকেতিক চিহ্ন নাথাকে। ৰাতিও দেখিব ট্ৰাক ৰখাই থোৱা থাকে। মুঠৰ ওপৰত কোনো ধৰণৰ নীতি নিৰ্দেশনা পালন কৰা নাই। নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি সকলো নিৰ্দেশনাক জলাঞ্জলি দি অবাধে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকসমূহ পাৰ্কিং কৰি থোৱা হৈছে। কিন্তু এতিয়াও নিৰ্বিকাৰ বিভাগসমূহ, নীলোৎপল, জিলা পৰিবহণ বিভাগ, আৰক্ষী, প্ৰশাসন সকলো এনেদৰে নিৰ্বিকাৰ হৈ থাকিলে কিন্তু এই পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব। নিশ্চয় জয়ন্ত, যদি চাওক মই এতিয়া য'ত উপস্থিত আছো একেবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অলপ জেগা আছে এইফালে যাবলৈ। যদি খুব স্পীডত এখন গাড়ী আহে তেনে চাওক এখন যিখন ইয়াত শাৰী শাৰীকৈ ইয়াত ৰখাই থোৱা হৈছে, এখন হৈছে যি টেংকাৰ, এখন NL01AJ8805। ঠিক সেইদৰে মই যদি চাওঁ ইয়াৰ আগত শাৰী, এইটো ট্ৰাকৰ শাৰী মই দেখুৱাইছোঁ। যি ইয়াত এইটো নিউ হৰাইজন এজেঞ্চিজ মই দেখুৱাইছোঁ। ইয়াত আৰু এখন ইয়াত চালক নাইকিয়া, এইখন ইয়াৰ এখন হৈছে WB37E5436। মই এই নম্বৰসমূহ পৰিবহণ বিভাগৰ যদি লোকসকলে যিসকলে বৰ্তমান দায়িত্ব পালন কৰিবলৈ তেওঁলোকে সময় পোৱা নাই, তেওঁলোকে এই নম্বৰসমূহ আমাৰ নিউজ দিনত চাই লওক। তাৰপিছত তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব। কোনো ধৰণৰ সাংকেতিক চিহ্ন নাইকিয়া, কোনো ধৰণৰ কোনো প্ৰায় 40% আগুৰি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ, প্ৰায় 40% আগুৰি আছে নীলোৎপল। 40% আগুৰি আছে ৰাষ্ট্ৰীয় ঘাইপথৰ। চাওক কিমান ঠেক ৰাস্তা আছে এইপিনে আহিবলৈ। দুখন ট্ৰাক ৰাস্তাৰ মাজত ৰখাই থোৱা আছে, এখন WB37E5436। ঠিক এইদৰে ইয়াৰ আগত আৰু এখন ট্ৰাক ৰখাই থোৱা আছে। এইখন ট্ৰাক মই বাকী দুখন ট্ৰাক, এখন ট্ৰাক কিছু ছাইডত আছে, কিন্তু এই দুখন ট্ৰাক যিটো মই দেখুৱাইছোঁ একদম ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৰখাই থোৱা আছে। নগাঁও জিলা পৰিবহণ বিভাগ আৰু বৰঘাট আৰক্ষী থানা আৰু আউটপোষ্টৰ একেবাৰে ওচৰতে তেওঁলোকক দেখুৱাইছোঁ। WB37E5436 এখন নম্বৰ, এখন গাড়ী যি, আৰু লগতে এইখন হৈছে NL01AJ8805। দুইখন বাহন ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে মাজতে ৰখাই থোৱা হৈছে। আৰু
তেওঁলোকে নিশাৰ ভাগতে হয়তো ইয়াত গাড়ী ৰখাই থৈ গৈছে, এতিয়ালৈকে ইণ্ডিকেটৰ জ্বলি আছে। নিশাৰ ভাগতে, দিনৰ ভাগত বা নিশাৰ ভাগতে গাড়ী ৰখাই থৈ গৈছে ইয়াত, আৰু নিশাৰ ভাগতে ইয়াত এতিয়া ট্ৰাক ৰখাই পেলাই ইয়াৰ পৰা চালক উঠা হৈছে। চালকে গৈ পেলাই হয়তো ওচৰত ক'ৰবাত ধাবাত বা ক'ৰবাত শুই আছে, আৰু দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে ইণ্ডিকেটৰ ইয়াত জ্বলিয়ে আছে এইসমূহ বাহনত। এইদৰে নিশাৰ ভাগত ইণ্ডিকেটৰ জ্বলাইছে, কিন্তু এইখন ট্ৰাকৰ কোনো ইণ্ডিকেটৰ জ্বলোৱা নাছিলে। নিশা আৰু আন্ধাৰ হৈ যায়, আৰু প্ৰকাণ্ড এখন টেংকাৰ ইয়াত দেখিবলৈ পোৱা গৈছে যে বৰ্তমান এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে মাজত ৰখাইছে। চাওক, একেবাৰে মাজত ৰখাইছে, কোনো ধৰণৰ তেওঁলোকে ছাইড কৰি ৰখালেও বেলেগ কথা, একেবাৰে মাজত ৰখাইছে। আৰু ৰখোৱাৰ যি ধৰণ সেয়াও একেবাৰে বেয়া। মই দেখুৱাইছো, একেবাৰে যি ছাইড কৰে কোনো ধৰণৰ নিয়ম নীতি নাই। নিশ্চয় এই চালকসকলৰ মৈমতালি আৰু সমান্তৰালকৈ বিভাগসমূহৰ নীৰৱতাই এনেদৰে বহু পৰিয়াল ধ্বংসৰ মুখলৈ লৈ গৈছে, বহু পৰিয়াললৈ অমানিশা নমাই আনিছে একমাত্ৰ এই অবৈধ পাৰ্কিংসমূহৰ কাৰণে। নীলোৎপল ধন্যবাদ জ্ঞাপন কৰিছোঁ, প্ৰদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গুৱাহাটীৰ পৰা 2 সতীৰ্থ প্ৰিয়ব্ৰত আৰু বিষ্ণু, আমাৰ 4গৰাকী সতীৰ্থ সাংবাদিকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। দৃষ্টি থাকিব নিউজ 18ৰ এই ঘটনাসমূহ সংঘটিত হোৱাৰ পিছত এতিয়া বিভাগীয় কৰ্তৃপক্ষই কেনেদৰে গুৰুত্ব প্ৰদান কৰে, এই সমস্যাৰ সমাধান সূত্ৰ কেনেদৰে উলিয়ায়, তাৰ ওপৰত সতৰ্ক দৃষ্টি থাকিব আমাৰ নিউজ 18ৰ সতীৰ্থ প্ৰতিগৰাকী সাংবাদিকৰ। গতিকে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াও আহিছে, প্ৰশাসনৰো কিছু প্ৰতিক্ৰিয়া আছে, আমি সেই প্ৰতিক্ৰিয়াও আগবঢ়াই লৈছোঁ। যে আমাৰ ড্ৰাইভ চলি আছে, কোনো ৰোড ছাইড যাতে পাৰ্কিং কৰিব নোৱাৰে। গোটেই গুৱাহাটীত নহয়, অকল গোটেই অসমতে চলি আছে। কোনো ধৰণৰ ৰোড ছাইড পাৰ্কিংখিনি আমি যিমান পাৰোঁ এভইড কৰিব কৈ আছোঁ। সামটাইমছ ট্ৰাকৰ কিবা প্ৰব্লেম হৈ যায়, ফল্ট হৈ যায়, তেতিয়া এই বস্তু চাবৰ কাৰণে ৰাখিব লাগে। আমি প্ৰত্যেক বস্তু ইলিগেল পাৰ্কিং হিচাপে ক'ব নোৱাৰিম। লগতে কিন্তু ট্ৰাকবিলাকৰ ওপৰত আমাৰ কণ্টিনিউছলি অভিযান চলি যাকে। ইয়াতে যি বস্তু আছে এইটো জাগৰূকতা এটা বস্তু আছে। ছেকেণ্ড কি ৰোড ছাইড ফেচিলিটি আমাৰ লোকেল মানুহবিলাকক বনাব লাগে। নিজৰ এটা ঠাইত আপুনি ট্ৰাক ৰোড ছাইড ফেচিলিটি বনাওঁ, যি জেগাত ট্ৰাক মানুহবিলাকে আगर থাকিব পাৰে তো ইজি হ'ব। এয়া সংবাদ মাধ্যমৰ সন্মুখত আৰক্ষী প্ৰশাসনে ঠিকেই মন্তব্য আগবঢ়াইছে, কিন্তু বাস্তৱ ছবিখন এয়া। বিভিন্ন প্ৰান্তৰ আমাৰ সতীৰ্থ সাংবাদিকসকলে যি দৃশ্য এই মুহূৰ্তত দেখুৱালে, বাস্তৱ ছবিখন কিন্তু যি আছিল সেই একেই আছে। ট্ৰাকসমূহ কি নিশা, কি ৰাতিপুৱা, কি দিনৰ ভাগত এতিয়াও কিন্তু অবৈধভাৱে ৰখাই থোৱা হৈছে। ক'ৰবাত ডাম্পাৰ, ক'ৰবাত টেংকাৰ, ক'ৰবাত মাল পৰিবাহী ট্ৰাক এনেদৰে শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে। যোৱা 2টা দিনত সংঘটিত হোৱা ভয়ংকৰ কেইবাটাও পথ দুৰ্ঘটনাই ইতিমধ্যেই সমগ্ৰ ৰাজ্যজুৰি তোলপাৰ লগাইছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ বৰ্বৰতা। পুৱতি নিশা পাঞ্জাবাৰী ৰাজপথত এজন যুৱকক গুৰুলকৈ প্ৰহাৰ কৰিলে এদল আৰক্ষীয়ে। CCTVত বন্দী হৈছে যুৱকজনক প্ৰহাৰ কৰাৰ দৃশ্য। আমান হাজৰিকা নামৰ এজন যুৱকক বিনা দোষত প্ৰহাৰ কৰাৰ অভিযোগ। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত ঘটিল এই ঘটনা। হাটগাঁও থানাৰ আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। সুৰা সেৱন কৰি জয়ন্ত ৰাজখোৱাই এই কাণ্ড কৰাৰ অভিযোগ। পথলৈ ওলাই অহা এগৰাকী মহিলাকো অশ্ৰাব্য গালি গালাজ কৰাৰ অভিযোগ। সমগ্ৰ ঘটনা সন্দৰ্ভত হাটগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱকে। দৃশ্য দেখুৱাইছোঁ, চাওক CCTVত বন্দী হোৱা এক দৃশ্য, কেনেদৰে সুৰামত্ত অৱস্থাত থকা এজন আৰক্ষীয়ে এজন ব্যৱসায়ী যুৱকৰ ওপৰত এই নিৰ্যাতন চলালে। বাহন ৰখাই এনেদৰে প্ৰচণ্ড মাৰ সোধালে যুৱকজনক। জয়ন্ত ৰাজখোৱা এই আৰক্ষী বিষয়াজনৰ নাম। সুৰামত্ত অৱস্থাত আছিল। কেৱল যুৱকজনক প্ৰহাৰ কৰাই নহয়, এগৰাকী মহিলাকো অশ্ৰাব্য গালি গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী আৰক্ষীৰ এই বৰ্বৰতাক লৈ প্ৰতিক্ৰিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে। নিচিনা যোৱাকালি ৰাতি মই মোৰ কেফে বন্ধ কৰোঁ। কেফে বন্ধ কৰাৰ পিছত মই গেটখন তলা মাৰিব লাগে। গেটখন 2টা বজাত কেফে বন্ধ কৰি মই গেটখন তলা মাৰিবৰ কাৰণে, কেফেখন বন্ধ কৰিবৰ কাৰণে ভিতৰৰ পৰা মানুহ আহে। প্ৰত্যেক দিনাখনৰ দৰে মই যোৱাকালিও সেই একেই কামেই কৰিছোঁ। মই ৰেষ্টুৰেণ্ট 2টা বজাত বন্ধ কৰিছিলোঁ। 2টা বজাত বন্ধ কৰাৰ পিছত মালিকক ফোন কৰিছিলোঁ। মালিকক ফোন কৰাৰ পিছত মালিক আহিছিল গেটখন লক কৰিবৰ কাৰণে। তো যিহেতু মানৱতা খাতিৰত আমি মানুহ হয়তো, তো মানুহে 2টা কথা পাতিব। মালিক আহিছে, মালিক অহাৰ লগে লগে আমি 2টা কথা পাতিছোঁ। সেই কথা পাতি থকাৰ সময়তে হাটগাঁও আৰক্ষীৰ এখন পেট্ৰলিং বাহন
পেট্ৰলিং বাহনখন আহি মোৰ আৰু মোৰ কৰ্মচাৰীৰ লগতে যেতিয়া আমি ৰখি আছিলোঁ বাহিৰত সেই সময়তে বাহনখনে আহি আমাক ফটো মাৰে ফটো মাৰাত মই তেখেতক সুধিলোঁ ছাৰ আপোনালোকে আমাক যে ফটো মাৰিলে কিহৰ কাৰণে ফটো মাৰিলে এইখন মোৰ ৰেষ্টুৰেণ্ট হয় এখেত মোৰ মালিক হয় তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি মই ক'লোঁ ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয় ইয়াত মই বহিছোঁ মই ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ এতিয়া মোৰ যাব হৈছে প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ তেখেতৰ হেৰিত থকা ৰিভলভাৰটো দেখাই পেলাই তেখেতে কয় এইটো দেখিছ ফুটাই দিম মালিকক কয় তই এইটো ঘৰৰ মালিক হয় নহয় যা সেইটো কোৱাত মালিক ভিতৰলৈ সোমাই আহে এতিয়া আকৌ মই সুধিলোঁ ছাৰ আপুনি ফটোতে মাৰিলে আমি কি ক্ৰাইম কৰিলোঁ তেখেতে সেই কথাটো সোধাৰ কাৰণে তেখেতে মোক তেখেতৰ বাহনখনত উঠিব কয় মই তেতিয়া পুনৰ সুধিলোঁ ছাৰ মোৰ কি ক্ৰাইম আছে মই যে ৰাতি আপোনাৰ গাড়ীত উঠিব লাগে মই ইয়াতে মদ খাইছোঁ নে ভাং খাইছোঁ নে কি কৰিছোঁ অকণমান হালা হুলা হোৱাত মালিকৰ ঘৰৰ মানুহ নামি আহে মালিকৰ ঘৰৰ মানুহ নামি অহাত তেখেতৰ হ'বলগীয়া বোৱাৰীকো নামি আহে আনিব পৰা মতে জয়ন্ত ৰাজখোৱা ডাঙৰীয়াই মিছবিহেভ কৰে আৰু মোক তেখেতে মাৰধৰ কৰে লগতে এইটো কথা কয় যে তই এই কথা যদি কাৰোবাক ক তোক মই এনকাউণ্টাৰ কৰি দিম ইয়াৰ সৈতে সময় হ'ল লাইভ আৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ